হাই গাইজ, আমি ঘৰ এখনলৈকে গৈছিলোঁ। মাথাউৰিয়ে ভাঙি পেলাইছিল আগতে, এতিয়া চৰকাৰে দিছে। তেওঁলোকে কেনেকৈ আছে সেই চৰকাৰী ঘৰটোত তাকে চাব গৈছিলোঁ আৰু মাথাউৰি ভাঙা ঠাইখিনিও দেখাম। বলকচোন, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বলদেৱ মন্দিৰ এইটো, আৰু ইয়াৰ মূল গেটখনৰ পৰা পোনকৈ গাঁৱৰ ভিতৰত সোমাই যোৱা ৰাস্তা এইটো। পকা কৰি দিছে, গৰু ছাগলীবিলাক কাষতে দিছে ঘাঁহ খাবলৈ। সেইবিলাক আহি আহি মাজতে মানে থাকে। এয়া দেখিছেনে, আছেয়ে। এয়া মানে সুন্দৰ পুখুৰী চুখুৰীও আছে, সেউজীয়া ঘাঁহনিও আছে আৰু বাঁহো আছে কাষতে। এনেকৈ গৈ আছোঁ আৰু আমি ভিতৰলৈকে। এইখিনিতে দুটা ৰাস্তা বিভক্ত হৈছে, এটা সোঁফালে এটা বাওঁফালে। বাওঁফালে আছে চাব চেণ্টাৰ, একদম সন্মুখতে। উপস্বাস্থ্য কেন্দ্ৰ, আমি চাব চেণ্টাৰ বুলি কওঁ। বাজাৰ উপস্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, আয়ুষ্মান ভাৰতৰ এখন ফলক লগোৱা আছে। চাব চেণ্টাৰটো চালোঁ। ইয়াৰ ওচৰতে কেইখনমান ঘৰ আছে, ৰং চং দিয়া, ভাল লাগিছে এনেকৈ। আৰু শাক চব্জিও ৰুইছে। সেইটো ক'ত যায় আৰু সেইটো ৰাস্তা নহয়, এইফালে আমি এৰিলোঁ যে। এইফালৰ পৰা আৰু সেইফালে মানুহ নাই, আৰু এটা চুবা আছে, 7 ঘৰমান মানুহ আছে তাতে। সেইটো এই ৰাস্তাটো শেষ হৈছে। আৰু ইফালে আকৌ পথাৰ আছে, ধাননি পথাৰ আছে। এইফালৰ পৰা গ'লে আমি আকৌ চিপাজাৰ পাম। এতিয়া আমাৰ গাঁৱৰ ভিতৰৰ ৰাস্তা এইটো। পকা ৰাস্তাৰ পৰা নামি গাঁৱলীয়া এয়া কেঁচা ৰাস্তাৰে সোমালোঁ। আৰু জেওৰাবিলাক চাওকচোন দুয়োফালে, এই যে বাঁহবিলাক ফালি ফালি ধুনীয়াকৈ বান্ধি দিছে। দেখিবলৈ বেয়া লগা নাই বাৰু, ভালেই লাগিছে। শাৰী শাৰীকৈ দিছে আৰু এক চাইডে মানে এয়া ধাননি আৰু সেই এনেকৈ নেট দি দিছে। আৰু ঘৰখন ভাল লাগিছে দেই বাওঁফালৰ। আন এটা ৰাস্তাৰে আহি এয়া আমি জনসেৱা পালোঁ। দলং পালোঁ, নদী নদীৰ ওপৰত অৱস্থিত। এয়া জনসেৱা দলং, সিটো পাই এবাৰ যোৱা বছৰ নদীটো ভাঙিছিল। এইখন জনসেৱা দলং নদী নদীৰ ওপৰত বহুত ধুনীয়া লগাকৈ বনাইছে। এইখন নৈখন বৰ ধুনীয়া লাগিছে। আৰু দলংখন ক'বই নালাগে, মানে সুন্দৰ দেখিবলৈ। আৰু এই যে চাওকচোন নদীটোৰ মানে বুকুখন ভাল লাগিছে নহয়নে? সেউজীয়া গছ গছনিৰে ভৰা এই সুন্দৰ ৰাস্তাৰে আমি গৈ আছোঁ। আৰু এই ৰাস্তাটো লগ লাগিছে মাথাউৰিত। এইপিনেৰে যিমানবিলাক গাড়ী যায় মাথাউৰি হৈহে যাব লাগিব গাঁৱলৈ, বুজিছে? এই মাথাউৰিটোৱে ৰাস্তা কৰি দিছে। আৰু ইফালেতো আছে গাঁও, আৰু আছে বাওঁফালেও এয়া সোমাই যাব পৰা ৰাস্তা। মাথাউৰিটো ভাঙিছিল দেই যোৱা বছৰ। এইখিনিত কোনখিনিৰ পৰা কোনখিনিলৈকে ভাঙিছিল? এইবাৰ যোৱা বছৰ মানে কি হ'ল, এইখিনিৰ পৰা সেইখিনিলৈকে মাথাউৰিটো ভাঙিছিল। ইয়াত মথাউৰিটো যথেষ্ট চাপৰ আছিল। চাপৰ থকাৰ কাৰণে নদীটোৰ যেতিয়া বাঢ়নি পানী আহিল ভাদ মাহত, তেতিয়া মানে কি হ'ল, নদীটোৰ ওপৰেৰে পানীবিলাক বাগৰিব ধৰিলে। এই পানীবিলাক যেতিয়া বাগৰিব ধৰিলে, গোটেই গাঁৱৰ মানুহবিলাক আহিল। গাঁৱৰ মানুহবিলাক আহি পেলাই মানে কি কৰিলে, বস্তা মাৰিছে। বস্তা মাৰিও ৰখাব নোৱাৰিলে। প্ৰথমতে কমকৈ পানী ওলাই গ'ল। তাৰপিছতে মানে ভুমুকত পৰিণত হ'ল। অলপ সৰুকৈ হৈ শেষত ডাঙৰ মানে পানী মানে গতিটো ডাঙৰকৈ হ'ল। হোৱাৰ পিছত ভাঙি গ'ল ৰাতি 10:30 মান বজাত। এতিয়া বহুত কষ্ট হৈছে অসম চৰকাৰ। পীযুষ হাজৰিকাও আহিছিল ইয়াতে। আৰু পীযুষ হাজৰিকাই আহি পেলাই মানে এটা নতুন এটা উদ্ভাৱন কৰি তাৰমানে কি কৰিছে, বান্ধিছে। তাৰমানে কিবা বস্তা মাৰিছে, বস্তাৰ ভিতৰত বালি ভৰাইছে। বস্তাৰ ভিতৰত বালি ভৰাই মানে এই নদীটো মানে বান্ধিছে। বহুত কষ্ট হৈছে। এইবিলাক যে দেখাইছে, আপুনি দেখাই দিয়কচোন নদীটো। এইফালে চাওকচোন, নদীটো সেই ভিতৰৰ পৰা তাতে মেচিন লগাই পাইপেৰে বালিবিলাক আনি বস্তাৰ ভিতৰত সোমাই দিছে। এইটো আনি পেলাই নদীৰে বালি দি বস্তাটো পেকিং পুৰা ফুল বালি ভৰাই দি কেনে বহুত বস্তা তলত আছে। এইটো বালিবিলাক মেচিনেদি আনিছে, ভৰাই দিছে। এইটো ভৰাই দিয়াৰ পিছত তাৰ ওপৰত আকৌ ট্ৰেক্টৰেৰে মাটি দিয়াৰ পিছত এইটো নদী মাথাউৰিটো সম্পূৰ্ণ হৈছে। আৰু ইফালে আহিলে দেখা পাব, ইমান এই যে পাৰ্ক পাইন মাৰি দিছে। এইবিলাক ঠাই বহুত দ আছিল। এই যে পাৰ্কৰ পানী মাৰি থৈছে যে, এই পাৰ্কৰ মাৰি থৈ এইবিলাক বহুত মানে দ ঠাই আছিল। এইবিলাক বালি মাটি আহোঁতে এইবিলাক পোত গৈছে।
তাৰমানে দেখাই পাইছা নে বাঁহবিলাক কিমান পোত যাই আছে বহুত দ আছিলে এইবিলাক বহুত দ কৰি নদীৰ লেভেলত খান্দিছে নদীটো নদীৰ লেভেলত খান্দি দিয়াৰ কাৰণে এইবিলাক গাঁও সম্পূৰ্ণৰূপে প্লাবিত হৈ পৰিছিল তাৰমানে লোকৰাই শোলপাম লাউজান সোণাপুৰ ডুমনি চকী এই ৰাস্তাটো পিছত বনালে ন পিছত বনাইছে এই ঘৰ মানুহৰ অৱস্থা একেবাৰে নোহোৱা হৈছিল এইখন মানুহৰ অৱস্থা একেবাৰে বেয়া হৈছিল ঘৰবিলাক উঠি গৈছিল এতিয়া আমাৰ MLA আমাৰ বিধায়কে পাই তেওঁলোকক এই ঘৰটো বনাই দিছে এই ঘৰটো এই ঘৰটোত পুৰা পানী মানে এইটো কোন গাঁৱলৈ যায় এইটো ৰাস্তা এইটো চেঙেলীয়া দুৱৰীপাৰা আপোনাৰ এইটো চেঙেলীয়া দুৱৰীপাৰা আপোনাৰ পশ্চিমলৈকে যিমান যাব পাৰি আৰু বহুত দূৰলৈকে যাব পাৰি ডিপিলা হৈ যাব পাৰি তাৰপিছতে আপোনাৰ ডিপিলা সংযোগী ৰাস্তা এই ঘৰটো MLA বনাই দিছে চাপৰ হৈছে তথাপিতো ঘৰটো বহুত ঠিক নহ'লে বানপানীৰ পিছতো যে চৰকাৰে এইটো ঘৰ বনাই দিছে কেনেকে বনাই দিছে এবাৰ চাওঁ আৰু আপুনিও আহক মোৰ পিছে পিছে এনেকে একচেলিয়া কৰি বনাই দিব লাগে নে মই বৰ আচৰিত হৈছো দেই আৰু ইমান চাপৰ হৈছে ঘৰটো কেনেকে পুখুৰীৰ কাষত এনেকে মানে কেনেকে পিছফালেও পুখুৰী আছে আগফালেও পুখুৰী আছে চাওকচোন বাৰু কিবা মানে এই আৰু দ্বীপত থকাৰ নিচিনা এয়া চাওক ভিতৰলৈকে সোমাই গৈছো মই আৰু আপুনিও আহি থাকক এয়া ধৰ্মেশ্বৰ হাজৰিকা ঘৰ এইখন আৰু এয়া ধৰ্মেশ্বৰ হাজৰিকা এখেত পত্নী যোৱা বছৰ বানপানীত এই ঘৰখন সম্পূৰ্ণভাৱে উটি গৈছিল আৰু এই ঘৰটোৰ নামত তেওঁলোকক চৰকাৰে কিবা এটা টকা দিছে কি টকা দিছে বাইদেউ মাত্ৰ 1,20,000 টকা দিছে কেইঘৰ মানুহক দিছে 16 ঘৰ মানুহ দিছে মানে সেই আৰু মাথাউৰিটোৰ বুকুতে আছেতো সেইকাৰণে মানে নিশেষ হৈ গৈছিল ঘৰখন সেই ঘৰখনে আৰু নতুনকে বনাবৰ কাৰণে সেইখিনি চৰকাৰৰ পৰা সহায় কৰিছে মই তাকে চাব আহিলো আৰু আহিছো যেতিয়া লগ হৈ যাওঁ কি কৰে তেওঁ দিন হাজিৰা কৰে দিন হাজিৰা আপুনি ক'ৰবাত গৈছিল নেকি গৈছিলোঁ ক'ত গৈছিলে এই অলপ কামত ঘৰৰ কামতে ঘৰৰ মিস্ত্ৰীৰ বিচাৰি তেওঁ কি ধৰণৰ হাজিৰা কৰে হেঙাৰ বেৰা যি পায় সেইটোৱে তাৰমানে অকল এটাই নহয় মাথাউৰি ভাঙিল যে তেতিয়া আপোনালোকে ক'ত আছিল আমি এই জনহা স্কুলত থাকিলো 6 মাহ তাৰ পৰা ইয়াতে এইটো ঘৰ বনাই দিলা তাকো তাৰমানে থাকিব নোৱাৰা অৱস্থা নহয় আমি নিজে তাৰমানে থাকিব পৰা অৱস্থা কৰিছো নিজৰ টকা খৰচ কৰি তেওঁলোকে কি অকল পইচাহে দিছে পইচা দিয়া নাই আমাক পইচা ৰাখলে নাই ঠিকাদাৰ তেওঁলোকৰ ঠিকাদাৰ তাতে 6 মাহ স্কুলত থাকি 6 মাহৰ পিছত ইয়াতে আহিছে আকৌ খোৱা লোৱাবিলাক তেওঁলোকে খোৱা লোৱা এই গোটেই ঘৰে তাৰমানে তেনেকে থাকিল নেকি আমিহে অকলে অকল আমাৰ একোৱে নাই তাৰমানে বাকী বিলাকৰ আছে ঘৰ আমাৰ একোৱে নাই এতিয়াহে ধৰ আমাৰ এতিয়া বিচনা পত্ৰ তেতিয়া মাটিতে থাকিলো এই 6 মাহ মাটিতে আমি এই ধৰ চট পাৰি ঠাণ্ডা ইফালে এনেকুৱাকে মাটিতে আছিলো এতিয়াহে ধৰ একদিনকে আনি হেৰি কৰিছো ঘৰটো ঠিক আছে আপোনাৰ ল'ৰা ছোৱালী তিনিজনী এখেত কি ডাঙৰ নেকি কিমান দিন হৈছে বিয়া হোৱা 1 বছৰ 1 বছৰ হ'ল তেওঁ কি কৰে হাজিৰা কৰে কোম্পানী কেনেকে লগ পালা ইমান দূৰত তেনেকে মোবাইলত ফেচবুকত নে কি নাই এনেকৈ লগ পাইছোঁ মিছ কল নে কি ইয়াতে আহোঁতে লগ পাইছোঁ ইয়াতে আহিছিল ক'ত আহিছিল কি কোনোবা আছে কোনোবা আছিল কিমানলৈকে পঢ়িছা ফাৰ্ষ্ট ইয়াৰ ফাৰ্ষ্ট চেম হায়াৰ ছেকেণ্ডেৰী আৰু বাকী দুজনী স্কুলত গৈছে নেকি কি পঢ়ি আছে শুনি দিছে
এই ঘৰটো 1 চেলিয়া কৰি দিলে হা 2 চেলিয়া কৰি দিলেনো কি হ'ল হয় চৰকাৰে এইয়া চাওকচোন এইয়া ৰুমটোৰ গোটেই স্পেচখিনি দেখাই দিছোঁ আৰু লিণ্টাৰ যে দিয়ে সৌটো তাৰে ওপৰত 2 ফুট আছেনে নাই ঠিক নাই লিণ্টাৰ সচৰাচৰ 6 ফুটলৈকে দিয়ে গতিকে 8 ফুট হ'বনে নাই সন্দেহ আছে গোটেই চাপৰ হৈছে ঘৰটো কি অসন্তুষ্টি হৈছে নেকি আপোনালোকৰ অসন্তুষ্টি একোৱে নহয় আমাৰ এইটো ঘৰ 5টা পৰিয়াল থকাৰ কাৰণে আৰু গৰম 1 চেলিয়া ঘৰ ধৰ ভাল ধৰণে এটা ঘৰ দিলে আমাৰ চৰকাৰী ঘৰৰ নিচিনাকে যদি বনাই দিলে অলপ হ'ল হয় আমাৰ যিখিনি টকা খৰচ গৈছে আমাৰ আগৰ ঘৰটোত মাটি বেছি এটা কথা দি ঘৰ বনাইছিলো হাজিৰা পকা ঘৰ তাৰপিছত এতিয়া তাৰমানে একোৱে নহয় এইখিনি ঘৰ বনাম নে এতিয়া ঘৰ বনাম নে জাগা ধৰ পুতিম নে কি কৰিম আমি হাজিৰা কৰা মানুহ ছোৱালী মানুহ 2টা আছিল নতুনকে LG কোম্পানীৰ টিভি আনিছে আগৰটো উটি গ'ল এই টিভিটো নতুনকে ললে আৰু এইটো তাৰমানে উটি গৈছিল কিবা এটা পালে ন আইনাখন নতুনকে আনা আৰু ফেন লকৰাই পাইছিলগে এই হেৰিখন তলৰখিনি আইনাখন আনি জোৰা দিছে এই টেবুলখন এই 2টা বস্তুৱে পাইছে ঘৰৰ বুলি বাকী চব গৈছে এতিয়া যে এয়া পালেং আছে দান কৰি দিছে তাকো হেৰি আৰু মাটি থকাৰ ভাবে বেয়া লাগি দিছিলা ভাঙাই সিহঁতৰ বস্তুটো দি থকা সেনেকে দিছিলা আৰু সেই আৰু এই চিষ্টেমত ভাত বনাই খাই আছে এগুলা এতিয়া নতুনকে এগুলা চব আনছো বিছনা পত্ৰ আলনা চালনা বাকচ যে আছিল আগৰ সেইবিলাক কি হ'ল গেছি চব এগুলা এই ঘৰৰ পৰা দিছি বাকচৰ কানি কাপোৰ একো নাই হেৰিয়া নাই নে সুধা মানুহকেইটাহে আমি বেচিছো বাকচৰ এই যে ফেনখন চলি আছে উষা কোম্পানীৰ নতুনকে ল'লে তেওঁলোকে কাৰণ আগৰবিলাকতো উটিয়ে গৈছে